নাম হৈছে ৰাজীৱ গগৈ আৰু বিহু উপলক্ষে তেওঁ আনিছে মহৰ মাংস আনিছে বুলিও হাপ্পাহেৰে আনিছে উইথ লগতে মহৰ পেটুও আনিছে। ইয়াৰ ওপৰত বেছি কথা নকওঁ, আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, কাৰণ তাৰ নাম হৈছে ৰাজীৱ গগৈ আৰু গগৈ উপাধি মানুহে মহৰ মাংস ভক্ষণ কৰে জানো? যদিহে কৰে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰকচোন। মোৰ ইমানখিনি অভিজ্ঞতা নাই যে গগৈ মানুহে যে গৰু মাংস হওক চাই মহৰ মাংস হওক ভক্ষণ কৰে বুলি। গৰু মাংস আৰু মহৰ মাংসটো একেই, মুছলমান ধৰ্মৰ লোকসকলেহে ভক্ষণ কৰে, কিন্তু গগৈ উপাধি মানুহে ভক্ষণ কৰে নে নকৰে মই নাজানো। কিন্তু তেওঁ কৈছে যে সন্ধিয়া আহোম গাঁৱৰ সকলোৱে হেনো বোলে মহৰ মাংস ভক্ষণ কৰে। আমাৰ নপতীয়া আহোম গাঁৱৰ সদিয়াত আমি বিহুত এনেকে মহ মাংস খাওঁ। এইফালে এইবিলাক মানে এই ছাল কিবা কিবি মানে এইবিলাক শুকুৱাই পিনি খোৱা মজাই বেলেগ। আৰু এইফালে লাল মাংস চুৱক কেনেকুৱা স্পেচিয়েল মাংস। আৰু এইফালে পেটু ভু লিভাৰ মানে কলিজা আমঠু চব আছে মানে। এইখিনিতে মাংস দেখিছেই, বিৰাট খাম মানে। মহ মাংস মেইন কওঁ নহয়, আমাৰ সদিয়া নপতীয়া আহোম গাঁৱত মহ মাংস মেইন। বহুতো গাঁৱত খায় কিন্তু আমাৰ গাঁৱতো